এজাক বৰষুণতে পুনৰ জলমগ্ন গুৱাহাটী মহানগৰ কৃত্ৰিম বানত বুৰিল হাতীগাঁও ৰুক্মিণীগাঁও বেলতলা বুৰিল সাৰ্ভে অনিল নগৰ নবীন নগৰৰ পথ উপপথ এজাক বৰষুণ আৰু সেই এজাক বৰষুণৰ পিছতেই মোৰ পিছফালে এয়া বেলতলা ৱায়াৰলেছৰ পথৰ দৃশ্য এজাক বৰষুণৰ পিছতেই একাঠু পৰ্যন্ত কৃত্ৰিম বানপানী এই বেলতলা ৱায়াৰলেছ পথত আৰু এনেদৰেই আচলতে দুচকীয়া চাৰিচকীয়া বাহনসমূহ বিপদসংকুলভাৱে পাৰ হ'বলগীয়া হৈছে এই বেলতলা ৱায়াৰলেছ পথেদি বৰষুণ দিয়াৰ পিছতেই আচলতে নিশা যিহেতু ধাৰাসাৰ বৰষুণ দিছে তাৰ পিছতে দেখা পোৱা গৈছে যে মহানগৰীৰ বিভিন্ন প্ৰান্তত যি কৃত্ৰিম বানৰ সমস্যা সেই কৃত্ৰিম বানৰ সমস্যা পুনৰবাৰ দেখা দিছে মই বৰ্তমান উপস্থিত আছোঁ যি আচলতে ৰুক্মিণী গাঁৱৰ পূৰ্বৰ যি অত্যাধিক বানপানী হোৱা পথটো সেই বানপানী হোৱা পথটোতে মই উপস্থিত আছোঁ আৰু তাৰ পৰা পোনপটীয়াকৈ দেখুৱাইছোঁ এখন অটো আচলতে এই পথটোৰে তেওঁলোকে যাবলৈ চেষ্টা কৰিছিল কিন্তু সেই অটোখন আধা বাটতে আচলতে পানীৰ বাবে যাব নোৱাৰি পুনৰবাৰ ঘূৰি আহে আৰু ইঞ্জিন বিকল হৈ পৰিছে শুকুৰবাৰৰ নিশাৰ এজাক বৰষুণৰ পাছতেই মহানগৰীৰ স্বাভিমান উটুৱাই নিলে কৃত্ৰিম বানে মহানগৰীৰ প্ৰতিটো প্ৰান্তত কৃত্ৰিম বানৰ বাবে পুৱাই জলাকলা খালে পথচাৰী বানৰ বাবে ঠায়ে ঠায়ে আবদ্ধ হৈ পৰিল বহু দুচকীয়া চাৰিচকীয়া বাহন পানীৰ মাজতে বিকল হৈ পৰিল আন বহু বাহন অসুবিধাটো বঢ়িয়া কিমান কম আৰু আজি ৩-৪ বছৰ ধৰি এনেকৈ আৰম্ভ হৈছে আগততো নাছিল এতিয়া ল'ৰা ছোৱালী ওলাব নোৱাৰে স্কুলত তাৰপিছত আপোনাৰ এতিয়া আমি কামতো যাব নোৱাৰো এনেকৈ কাম বন্ধ হৈ যায় ৰুমতো ইমান পানী হৈ যায় আমাৰ এতিয়া ৰুমত পানী সোমাইছে এতিয়া চোতালত সোমাইছে আজিলৈকে হোৱা নাই কিন্তু হ'ব যিটো অৱস্থা আৰম্ভ হৈছে হৈ যাব আৰু এঘণ্টামান বৰষুণ দিলে ৰুমত পানী আৰম্ভত হ'ব যথেষ্ট অসুবিধা খোৱা বোৱা তলত যদি হয় বহুত দিগদাৰ পানীৰ কাৰণে দিগদাৰ হৈ আছে আমাৰ বহুত দিগদাৰ গাড়ী আহিব নোৱাৰে গাড়ী মাতিলে পানী নাহে বহুত দিগদাৰ হৈ আছে ৰুক্মিণী গাঁৱৰ মূল পথতো একেই পৰিৱেশ একাঠু পানীৰ মাজেৰেই নিজৰ দুচকীয়া বাহনখন সম্ভাৱ্য বিপদৰ পৰা বচাবলৈ ওখ স্থানলৈ নিছে এইগৰাকী মহিলাই আহিবলগীয়া হৈছে হয় এজাক বৰষুণ দিয়াৰ পিছতে পানীৰ সমস্যা এতিয়া আৰু পানীৰ সমস্যাৰ কৈ লাভ নাই বহুতবাৰ কোৱা গ'ল এতিয়াতো 1 ঘণ্টাও বৰষুণ হোৱা নাই এতিয়া 1 ঘণ্টা বৰষুণ দি দিওঁতে এতিয়া ঠেলি আনিবলগীয়া অৱস্থা হয় হয় আৰু অকণমান সময় বৰষুণ দিলে ওলাবই নোৱাৰা হ'ব মানুহ ওলাব নোৱাৰা হ'ব কাৰণ কৰ্ম হয় মোৰ এইখন গাড়ী লৈ সেইকাৰণে মানে পানী দেখাৰ লগে লগে ভয়তে ব্ৰিজৰ তলত ৰাখিবৰ কাৰণে আহিছো এইখন যদি বেয়া হৈ যায় আপোনাৰ কৰ্ম বন্ধ হৈ যাব পুৱতি নিশা অহা এজাক বৰষুণৰ পাছতেই জনমগ্ন হ'ল সমগ্ৰ অনিল নগৰ নবীন নগৰ অঞ্চল সবাতোকৈ দুৰ্ভাগ্যজনক ঘটনা আজি 20-25 বছৰ ধৰি আপোনালোকৰ চেনেলত আমি কৈ আছো কিন্তু ইয়াৰ আমাৰ একো মৰিখন নহ'ল আমাৰ কৃত্ৰিম বানপানী এনেকৈ থাকিল এক কুটিকণ্ঠময় পৰিৱেশ দুৰ্গন্ধময় পৰিৱেশ আমাৰ চৰকাৰ কৈ আছে নেতা কৈ আছে কিন্তু আমাৰ সলনি নহ'ল আমি বাৰম্বাৰ কৈ আছো যে অনিল নগৰ নবীন নগৰৰ পানী উইদাউট ডাইভাৰচন ন চলিউশ্যন যদি ডাইভাৰচন নকৰে আমাৰ পানী কেতিয়াও শেষ নহয় আমাৰ বামুণী মৈদাম পূবৰণীয়া আৰু চানমাৰী পানীখিনি যদি ডাইভাৰচন নকৰে আমাৰ গত্যন্তৰ নাই আৰু এটা নলা আনি আমাৰ ইয়াতে লগাই দিছে পূবৰণীয়াৰ পৰা আপোনাৰ ৰাজগড়ৰ মাজেৰে সেই নলাটো যদি বন্ধ নকৰে আমাৰ কেতিয়াও পানী শেষ নহ'ব আমি এনেকৈ থাকিব লাগিব একেই দৃশ্য কাহিলীপাৰাৰ জঁটিয়াতো মুষলধাৰ বৰষুণৰ পাছতেই বুৰিল জঁটিয়াৰ মূল পথ কৃত্ৰিম বানত আবদ্ধ বহু যান বাহন গুৱাহাটীৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট